কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? জৱাহৰলাল নেহৰুৱে কৰিছিলে নে? D.N. ভিলে কৰিছিলে নে? জন মাৰ্শ্বালে কৰিছিলে নে? সুভাষ চন্দ্ৰ বসুৱে কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, D.S. ভিলে কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? 1905ত নে 1857ত নে 1900ত নে 1913ত? কাৰেক্ট এনচাৰটো হ'ব 1913ত। নেক্সট কুৱেশ্যনটো হৈছে ৰঘুপতি ৰাঘৱ ভোজনৰ ৰচক কোন? মহাত্মা গান্ধী, মহম্মদ ইকবল, শ্বেৰশ্বাহ নে লক্ষ্মণাচাৰ্য? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, লক্ষ্মণাচাৰ্য। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ লাক্স বক্স বা লক্ষ্যদাতা বুলি কাক জনা যায়? কুতুবুদ্দিন নিবাক, নৰসিংহ মেহতা, বাবৰ নে বলবন? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, কুতুবুদ্দিন এইবাকক। নেক্সট কুৱেশ্যনটো হৈছে জাজিয়া কৰ প্ৰথা কোনে আৰম্ভ কৰিছিল? আকবৰ নে জাহাংগীৰ নে ঔৰংগজেব নে বাবৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি। নেক্সট কুৱেশ্যনটো হৈছে তানচেন কাৰ ৰাজসভাৰ কবি আছিল? আকবৰ, জাহাংগীৰ, বাবৰ, হুমায়ুন? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, আকবৰ। কুৱেশ্যনটো দিয়া আছে গুৰু গ্ৰন্থ চাহিব কোনগৰাকী শিখ গুৰুৱে ৰচনা কৰিছিল? গুৰু ৰামদাসে কৰিছিলে নে? গুৰু অৰ্জুন দেৱে কৰিছিলে নে? গুৰু টেগ বাহাদুৰে কৰিছিলে নে? গুৰু নানকে কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, গুৰু অৰ্জুন দেৱে কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে পুৰাণ পাঠংকৈ কেইখন? 16খন নে 18খন নে 20খন নে 15খন? কাৰেক্ট এনচাৰটো আনচাৰ বি, 18খন। নেক্সট কুৱেশ্যনটো হৈছে জৈন মন্দিৰ আৰু গৰম পানী উৰ বাবে বিখ্যাত ঠাইখন কোনখন? নানদেড নে লুধিয়ানা নে অমৃতসৰ নে ৰাজগিৰি? কাৰেক্ট এনচাৰটো হ'ব ৰাজগিৰি। ৰাজগিৰিখনত এটা জৈন মন্দিৰ আছে আৰু যি গৰম পানীৰ উ আছে সেই গৰম পানী উ ৰাজগিৰতে অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে গুৰুদ্বাৰ হুজুৰ চাহেলি ক'ত অৱস্থিত? নানদেড নে লুধিয়ানা নে অমৃতসৰ নে ৰাজগিৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, নানদেড। গীতাত কিমানটা শ্লোক আছে? 800টা নে 600টা নে 700টা নে 500টা? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, 700টাতকৈ অধিক। কুৱেশ্যনটো হৈছে ৰামায়ণৰ ৰচয়িতা কোন? কালিদাস নে তুলসীদাস নে বাল্মীকি নে বেদব্যাস? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, বাল্মীকি। নেক্সট কুৱেশ্যনটো হৈছে লিংগিৰাজ মন্দিৰ ক'ত অৱস্থিত? ভুৱনেশ্বৰত অৱস্থিত নে? উজ্জয়িনীত অৱস্থিত নে? কলকাতাত অৱস্থিত নে মুম্বাইত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, ভুৱনেশ্বৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে বুদ্ধই কি ভাষাত বাণী প্ৰচাৰ কৰিছিল? সংস্কৃত নে সিন্ধি নে পালি নে হিন্দী? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, পালিত। বিষ্ণুৱে কোনবিধ জন্তুৰ ৰূপত দ্বিতীয়বাৰ অৱতাৰ গ্ৰহণ কৰিছিল? হাতী নে কাছ নে ভেকুলী নে এন্দুৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, কাছ। নেক্সট কুৱেশ্যনটো হৈছে তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত? দক্ষিণত নে উত্তৰ পশ্চিমত নে উত্তৰত নে? ইয়াৰ এটা নহয়, এইটো সুধিছে। তিৰুপতি বালাজী মন্দিৰ অৱস্থিত দক্ষিণত, অন্ধ্ৰপ্ৰদেশত। নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ পুৰণি বেদ কোনখন? সামবেদ নে অৰ্থৱবেদ নে যজুৰ্বেদ নে ঋগ্বেদ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, ঋগ্বেদ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন শক্তিপীঠত দেৱীৰ জিভাৰ পূজা কৰা হয়? গোদাবৰী নে সুগন্ধ নে জ্বালামুখী নে? ইয়াৰ এটাও নহয়, এইটো সুধিছে। কাৰেক্ট এনচাৰটো হ'ব জ্বালামুখী। নেক্সট কুৱেশ্যনটো হৈছে মহাভাৰতৰ ৰচক কোন? বেদব্যাস নে বশিষ্ঠ নে বিদুৰ নে শাখামিত্ৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, বেদব্যাস। জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? মাউণ্ট আবুত নে পুৰীত নে গয়াত নে অমৃতসৰ? কাৰেক্ট এনচাৰটো হ'ব পুৰী, পুৰীত অৱস্থিত। গ্ৰীকসকলৰ প্ৰেমৰ দেৱী নামানুসাৰে কোনটো গ্ৰহৰ নামকৰণ কৰা হৈছে? নেপচুন নে ইউৰেনাছ নে মংগল নে শুক্ৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, শুক্ৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদী শিৱৰ মূৰৰ পৰা উৎপত্তি হৈছে? যমুনা নে গংগা নে কাবেৰী নে লুইত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, গংগা। কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি? নৰ্মদা নদীক নে সিন্ধু নদীক নে তৃষ্ণা নদীক নে ব্ৰহ্মপুত্ৰ নদীক? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, সিন্ধু নদীক। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কৰিছিল 1921, 2000, 1922, 1938? কাৰেক্ট এনচাৰ হ'ব 1921। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু সভ্যতাৰ শ্ৰোতা কোন আছিল? আৰ্যসকল নে চুমেৰীয়সকল নে অষ্ট্ৰিয়সকল নে দ্ৰাবিড়ীয়ানসকল? কাৰেক্ট এনচাৰ হ'ল দ্ৰাবিড়ীয়ানসকল। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু সভ্যতাৰ পতনৰ মূল কাৰণ কি আছিল? মহামাৰী নে বিদেশী আক্ৰমণ নে বানপানী নে ভূমিকম্প? কাৰেক্ট এনচাৰটো আনচাৰ বি, বিদেশী আক্ৰমণ। হিন্দু সভ্যতাৰ নৰ্তকীৰ মূৰ্তি আৱিষ্কাৰ ক'ত হৈছিল? হাৰাপ্পাত নে
চানহু দাৰোত নে ৰূপাৰ্ট নে মহেঞ্জোদাৰোত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি মহেঞ্জোদাৰোত। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰাহ্মী আৰু খাৰষ্ঠী লিপিৰ কোনে উদ্ধাৰ কৰিছিল? জন মাৰ্শাল নে মলিনমাৰ উইলাৰ নে উইলিয়াম জনছ নে আলেকজেণ্ডাৰ কামিংহাম? কাৰেক্ট আনচাৰটো হ'ব আলেকজেণ্ডাৰ কামিংহাম। আনচাৰ ডিটো কাৰেক্ট হৈছে বুদ্ধৰ মৃত্যু ক'ত হৈছিল? গয়াত নে বৈশালী নে কুশীনগৰ নে সাৰনাথত? আনচাৰ চি কুশীনগৰ। নেক্সট কুৱেশ্যনটো হৈছে তৃতীয় বৌদ্ধ মহামেলৰ পৃষ্ঠপোষকতা কোন আছিল? অশোক নে সমুদ্ৰগুপ্ত নে কনিষ্ক নে হৰ্ষবৰ্ধন? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আইনস্থান বুলি কাক কোৱা হয়? নাগাৰ্জুন নে আৰ্যভট্ট নে অশ্বঘোষ নে ব্ৰহ্মগুপ্তক? কাৰেক্ট আনচাৰটো হ'ব লাগিছিলে নাগাৰ্জুন। আনচাৰ এটো কাৰেক্ট হ'ব। মৌৰ্য বংশ প্ৰতিষ্ঠাপক কোন আছিল? অশোক নে বিম্বিসাৰ নে দশৰথ নে চন্দ্ৰগুপ্ত মৌৰ্য? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন হৈছে কৌটিল্যৰ আন এটা নাম কি? চাণক্য নে শিলাদিত্য নে বিক্ৰমাদিত্য নে গৌতম? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ চাণক্য। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচক কোন? আলবেৰুনি নে মাৰ্কছ পল নে মেগাষ্টেনিছ নে কৌটিল্য? আনচাৰ চিটো কাৰেক্ট হ'ব মেগাষ্টেনিছ। 100% ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অশোকে কোন যুদ্ধৰ পিছত ধাৰ্মিক হৈ গৈছিল? পানিপথ নে পলাশী নে কলিং নে প্ৰথম তৰাইন? আনচাৰ চিটো কাৰেক্ট হ'ব কলিং। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নেপোলিয়ন কোন? অশোক নে সমুদ্ৰগুপ্ত নে আকবৰ নে হৰ্ষবৰ্ধন? ভাৰতৰ নেপোলিয়ন হৈছে সমুদ্ৰগুপ্ত। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে মুদ্ৰাক্ষৰৰ লেখক কোন? কালিদাস নে বিষাদা দত্ত নে বাণভট্ট নে সৰব? কাৰেক্ট আনচাৰ বি বিষাদা দত্ত। পলাচী যুদ্ধ কেতিয়া হৈছিল? 1557, 1947, 1757, 1785? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি 1757। নেক্সট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526, 1826, 1199, 1457? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ 1526ত। নেক্সট কুৱেশ্যনটো হৈছে মোগল বংশ প্ৰতিষ্ঠাপক কোন আছিল? আকবৰ, বাবৰ, হুমায়ুন, কৰিম? কাৰেক্ট আনচাৰটো আনচাৰ বি বাবৰ। নেক্সট কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1857, 1947, 1757, 1757? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ 1857। নেক্সট কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? ভগত সিং, মংগল পাণ্ডে, মণিৰাম দেৱান আৰু ঈশ্বৰী পাণ্ডে? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো হৈছে আজাদ হিন্দ ফ'ৰ্চৰ জন্মদাতা কোন? সুভাষ চন্দ্ৰ বসু, কেপ্টেইন চৌহান সিং, চৰ্দাৰ পেটেল? ইয়াৰ এটাও নহয়। আজাদ হিন্দ ফ'ৰ্চৰ জন্মদাতা হৈছে কেপ্টেইন চৌহান সিং। আনচাৰ বিটো কাৰেক্ট হ'ব। যদি কেপ্টেইন চৌহান সিং অপশ্যনত নাথাকে তেতিয়া হ'ব সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যনটো হৈছে পাটলিপুত্ৰক বৰ্তমান কি নামেৰে জনা যায়? উৰিষ্যা, বিহাৰ, ছিকিম, পাটনা? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি পাটনা। নেক্সট কুৱেশ্যনটো হৈছে অল ইণ্ডিয়া মুছলিম লীগ গঠন হৈছিল 1905ত নে 1908ত নে 1906ত নে 1911ত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি 1906ত। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল? গান্ধীজী নে এলিজাবেথ নে লৰ্ড মাৰ্লে নে ৰামছে মেকডনাল্ড? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি ৰামছে মেকডনাল্ড হৈছে প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি। নেক্সট কুৱেশ্যনটো হৈছে কোনে আলিগড় মুছলিম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? সৈয়দ আহমেদ খান, মহাত্মা গান্ধী, মহম্মদ আলী জিন্না? ইয়াৰ এটা নহয়। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ সৈয়দ আহমেদ খান। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কেতিয়াৰ পৰা চৰকাৰীভাৱে বিধৱা বিবাহ আৰম্ভ হৈছিল? 1829ত নে 1856ত নে 1847ত নে 1857? কাৰেক্ট আনচাৰ 1856। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে জীৱনত চোৱা একমাত্ৰ চিনেমাখনৰ নাম কি? আলম খাৰা, দিলৱালে, RCB নে ৰামৰাজ্য? কাৰেক্ট আনচাৰ হ'ব ৰামৰাজ্য। আনচাৰ ডিটো কাৰেক্ট হ'ব। কুৱেশ্যনটো হৈছে দিল্লীৰ ঐতিহাসিক জামা মছজিদ কোন সম্ৰাটৰ আলমত নিৰ্মাণ কৰা হৈছিল? বাবৰ নে শ্বাহজাহান নে আকবৰ নে মীৰ কাছিম? শ্বাহজাহান। কাৰেক্ট আনচাৰ আনচাৰ বি। নেক্সট কুৱেশ্যনটো হৈছে টাইম আলোচনী বেটুপাতত স্থান পোৱা প্ৰথম ভাৰতীয় কোন? ছলমান খান, অমিতাভ বচ্চন, মহাত্মা গান্ধী? এটাও নহয়। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে গুমটেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? উৰিষ্যাত নে কৰ্ণাটকত নে বিহাৰত নে গুৱাহাটীত?
গোমটেশ্বৰ মন্দিৰ কৰ্ণাটকত অৱস্থিত। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে গিৰিধৰ কবি কোনজন ব্যক্তিৰ ছদ্মনাম? ভৱেন্দ্ৰনাথ শইকীয়া নে মহেন্দ্ৰ সিঙৰ নে অটল বিহাৰী বাজপেয়ী নে সৰ্বানন্দ সোণোৱালৰ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, অটল বিহাৰী বাজপেয়ী। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া হাউচ ক'ত অৱস্থিত? আমেৰিকাত নে দিল্লীত নে বাংগালুৰু নে লণ্ডনত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, লণ্ডনত। নেক্সট কুৱেশ্যনটো হৈছে কোনে শিখ খালসা প্ৰতিষ্ঠা কৰিছিল? গুৰু গোবিন্দ সিং, গুৰু টেগ বাহাদুৰ, শিৱাজী, ইয়াৰ এটাও নহয়। কাৰেক্ট আনচাৰ হ'ব গুৰু গোবিন্দ সিং, আনচাৰ এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে সম্ৰাট জাহাংগীৰ আত্মজীৱনীখন নাম কি? দিন ইলাহী, তুজুক ই বাবৰি, তুজুক ই জাহাংগীৰ, ইয়াৰ এটাও নহয়। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, তুজুক ই জাহাংগীৰ। নেক্সট কুৱেশ্যনটো হৈছে গিয়াজুদ্দিন বলবনৰ ৰাজসভাত থকা কবিজনৰ নাম কি? আমিৰ খুচৰো নে ফিৰদৌছী নে মাৰ্ক পল নে কালিদাস? কাৰেক্ট আনচাৰটো হ'ল আমিৰ খুচৰো।